আজি 15 আগষ্ট হা 15 আগষ্ট কি দিব স্বাধীনতা দিব এইদিনাখনে আমাৰ ভাৰত স্বাধীন হৈছে আমি পতাকা তুলি আহিলোঁ স্কুলত এতিয়া আমি কি কৰিম বুলি ভাবি আছোঁ একদম ৰাজহুৱা ঠাইত আমি জামৰ পুলি ৰুম বুলি ভাবি আছোঁ জামৰ পুলিকেইটা লৈ আমি এতিয়া ৰেডি আমাৰ ইয়াত গাড়ী তুলি লৈছোঁ বহুত ওজন লোৱা টান আমি গোটেইকেইটাই এতিয়া আমি মানে যিহেতু আমাৰ গাঁৱতে ৰোৱা যাব আমি ল'ব লাগে যাব আৰম্ভ কৰিছোঁ হয় নমস্কাৰ আপোনাক আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ অশেষ শুভকামনা জনাইছোঁ আমাৰ তৰফৰ পৰা আমি ঐশ্বৰিকানন এডুকেয়াৰ নামেৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে স্বাধীন আৰু স্বয়ংক্ৰিয়ভাৱে কিছুটি সামৰি আলোচনা কৰি কিছু গঠনমূলক সিদ্ধান্ত আৰু উদ্দেশ্যৰে সমাজৰ কল্যাণৰ হকে কিছু ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ প্ৰকৃততে কি জানে যেতিয়া স্বয়ংক্ৰিয়ভাৱে কিবা এটা কাম আৰম্ভ কৰা যায় তেতিয়া মানে বিশেষভাৱে অসুবিধাত পৰা যায় সেয়াই আৰু আমাৰো তেনেকুৱা অসুবিধা নোহোৱা নহয় তথাপিতো আমি মন মেলি সকলোৱে একেলগে আহি আছোঁ কি যে এক সুকীয়া আনন্দ নহয়নে আচলতে নাপায় যদিও আমি এক খুব শান্তি অনুভৱ কৰোঁ আৰু এই যে ল'ৰা ছোৱালীবোৰ দেখিছে একদম খুব শান্তি অনুভৱ কৰিছে জাতীয় পতাকাখন লৈ আৰু আমি আহিছোঁ এই বস্তুটো ল'বলৈ যিটোক আমি চেকৱাৰ বুলি কওঁ আপোনালোকে কি বুলি কয় জনাব আচলতে আমি যেতিয়াই মন মেলোঁ কিবা এটা কৰিবলৈ তেতিয়াই কিন্তু ভগৱানৰ সহায় বুলিয়ে ক'ব লাগিব মানে কোনোবা এজন ডোনাৰ ওলাই যায় তেনেকৈ আমি কিছু কাম কৰি আছোঁ আৰু এতিয়াও পৃথিৱীত বহুত মানুহ ভাল আছে আৰু তেওঁলোকে নিজৰ শ্ৰম আৰু নিজে বাহ এনেকুৱা ধৰণৰ বস্তু দি আমাক সহায় কৰি আহি আছে আৰু তাৰ সাহসতেই আমি আহি আছোঁ ধন্যবাদ সেইসকললৈ যিসকলে আমাৰ এই যাত্ৰাত সহায় সহযোগ আগবঢ়াই আহিছে সিহঁতৰ শাৰীৰিক আৰু মানসিকভাৱে সবল হ'বৰ বাবে আমি চাইকেল চলোৱাৰ ব্যৱস্থাটো কৰিছোঁ হাতত এখন পতাকা লৈ আৰু বিমুখতাৰ পৰা অলপমান কৰ্মৰ পৰা দিশে ধাৱমান হ'বৰ কাৰণে আমি কিছুমান ক্লাছ হিচাপত আৰম্ভ কৰিছোঁ এই যাত্ৰা মোৰেই বিশেষকৈ খুব ভাল লাগিছে এইবাবেই আজি স্বাধীনতা দিৱস আৰু সিহঁতে স্বাধীনভাৱে একদম মুক্ত মনে মুক্ত কণ্ঠে হাঁহি ধেমালি ফূৰ্তিৰে মোৰ লগত সহযোগ কৰিবলৈ আহিছে আৰু এয়াই এক সুকীয়া মাদকতা আৰু খুব ভাল লাগে গাবলে সদায় দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা গাঁৱৰ ফুলে আকাশখন ভৰিছে ফুকৰে গুণগুণি কৰি জননীয়ে বান্ধিছে হয় জননী জন্মভূমিৰ স্বৰ্গাত উপি কৰি আছি আৰু জননী জন্মভূমিয়ে আমাক মাতিছে আৰু আমি সেই ভাবিয়েই পৰিৱেশ সংৰক্ষণৰ কাৰণে কিছুটি হাতত লৈছোঁ আৰু ওচৰৰে ঘৰৰ পৰা আমি কিছু বস্তু সা সৰঞ্জাম লৈ ল'লোঁ আহকচোন পিছৰ পৰৱৰ্তী দৃশ্যসমূহ উপভোগ কৰোঁ ইমান সুন্দৰ নহয়নে বাৰু সিহঁতে স্বতঃস্ফূৰ্তভাৱে নিজেই সেই গীতটি গাই আছিলে আৰু মই ক'লোঁ তোমালোকে ভালকৈ গাই দিয়া অলপমান স্মৃতিটো ভালদৰে ৰাখি লওক আৰু তাৰপিছত আমি পূৰা একদম পুনৰ্দমে কৰ্মত লাগি গ'লোঁ পৰিৱেশ অধ্যয়ন এই বিষয়টো সকলোৱে অধ্যয়ন কৰে কিন্তু আমি বেছিভাগ ক্ষেত্ৰত দেখা যায় আমি পাঠভিত্তিক শিক্ষাখিনি গ্ৰহণ কৰি তাতে সীমাবদ্ধ থাকোঁ আচলতে ব্যৱহাৰিক শিক্ষাখিনি আমি ব্যৱহাৰ কৰা নাযায় আৰু আমি তেনে এক উদ্দেশ্য আৰু অৱকাশ লৈ ইহঁতক কিছু বিষয়ে বুজাই শিকাই আমি কৰ্মক্ষেত্ৰত একেলগে আগবাঢ়িছোঁ এক আদৰ্শৰ দিশে নাজানো কিমান দূৰ গুচি যাম কেনেকৈ কি কৰ্মত বিশ্বাসী কৰ্ম কৰি গৈ আছোঁ বাকী কি হয় নাজানো হয় আচলতে ভাগৰ লগাটো স্বাভাৱিক এইকাৰণেই ৰাতিপুৱাৰ পৰা সিহঁতে ব্যস্ততাতে আছে স্কুলত নিজৰ স্কুলত গৈ আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ জাতীয় পতাকাখনি সন্মান জনাই উত্তোলন কৰি আহিলে
ডাঙৰ হ'লে কি হ'ব পাৰে আমি বহুতখিনি আইডিয়া কৰি পেলাব লাগে বুজি পাইছা পিছত ডাঙৰ হোৱাৰ পিছত এই তেতিয়া হ'ব লগা নাছিলে সেই হ'লে বেয়া হ'ব এতিয়া কাক বেয়া লগা হ'ল সেইখিনিৰ কাৰণে ডাঙৰ মানুহ কিছুমানৰ পাৰ্মিশ্যনটো ল'ব লাগে বুজি পাইছা এতিয়া আমি আজি ইয়াতে উঠাম বুলি উঠি যাব পাৰোঁ কিন্তু সেই কিছুমান ভালকৈ ভাবিব পৰা মানুহ লাগিব সুবিধা হ'ব লাগিব যদি অনুষ্ঠান পাতে তেতিয়া এইখিনি দিগদাৰ হ'ব পাৰে নেকি সেইবিলাক চাব লাগিব সেইটোৱে কথা তাৰমানে সেই বস্তুটোৰ ক্ষেত্ৰত জেগাবিলাক চাই দিছে কোনখিনি ক'ত কি আমি কৰি থাকিলেহে বস্তুবিলাক গম পায় আমি এতিয়া কৰা নাই এতিয়া নামটোহে আমি মই ঘনে ঘনে ডাঙৰ মানুহকেইজনৰ পৰামৰ্শ লৈ থকা দেখা পাই সিহঁতে সুধিলে কিহৰ কাৰণে ডাঙৰ মানুহকেইজনৰ পৰামৰ্শ লৈ থকা হৈছে আৰু মই সেই সন্দৰ্ভত সিহঁতক ক'লোঁ যে বয়োজ্যেষ্ঠসকলৰ পৰা জ্ঞান আহৰণ কৰিবলৈ বহুত আছে আমি নজনা কথা কিছু তেওঁলোকৰ পৰাই শিকিব লাগিব যিহেতু আমি য'ত গছপুলি ৰোপণ কৰিবলৈ আহিছোঁ তাত এটা ৰাজহুৱা স্থান আৰু ক'ত কেনেকুৱা কি হ'লে কেনেকৈ ভাল হ'ব তেনেধৰণৰ ডিছকাছবোৰ যে কৰিব লাগে সেইবোৰ সিহঁতক শিকাই বুজাই দিয়া হ'ল আৰু যিকেইজন বয়োজ্যেষ্ঠ লোক আছিল তেওঁলোকে এইখিনিতেই ভাল হ'ব বুলি ক'লে আৰু তেওঁৱেই পূৰা লাগি দিলে আমাক সহায় কৰি দিবৰ কাৰণে তেওঁলোক আচলতে খুব উৎসাহী আমাৰ এই প্ৰচেষ্টাত তেওঁলোকৰ এই ব্যৱস্থাই আমাৰ এই কণমানি ল'ৰা ছোৱালীকেইজনীক উচিত শিক্ষা দিব আৰু আমি সকলোৱে যে একেলগে লঘুভাগ হৈ আমি যিকোনো কাম কৰিব পাৰোঁ তাকেই আমি এক আদৰ্শ হিচাপে দেখুৱাবলৈ বিচৰা হৈছে পৰিৱেশত থাকে এতিয়া ভাবছোঁ কি প্ৰেক্টিকেল কিছুমান নগ'লে কাম নহয় এতিয়া আমি কি দিছোঁ আমিও জানো এতিয়া সেইটো লগতে ময়ো জানো এতিয়া কৰিবতো লাগিব এতিয়া ঘৰ এটা ধুনীয়া হৈ আছে বুলি কিনিব লগা নাই সেইটো উঠি আনি অলপ আচলতে সিহঁতক আমি কি কৰিম কি নকৰিম এনেবোৰ দেখুৱাবৰ কাৰণেহে এই ব্যৱস্থাটো কৰি দিয়া হৈছে তাৰমানে দেখা পাই বঢ়িয়া কাবাৰ সেই ভাল লাগছি আপোনালোকে হয়তো ভাবিব পাৰে এই কণ ল'ৰা ছোৱালীকেইজনীক কৰ্মত প্ৰবৃত্ত কৰাইছে আচলতে সেয়া নহয় আমি আচলতে তেওঁলোকক কিছু কিছু দেখুৱাই নিদিয়াৰ ফলত মানে কৰ্মহীন হৈ গৈ আছে দিনে দিনে আচলতে আমি দেখুৱাব লাগে পৰাপক্ষত যিমানখিনি পাৰে একেলগে ভাগে আমি কৰিলে চব বস্তু একদম সহজ হৈ যায় সেই কথাখিনিহে সিহঁতক শিকাবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ প্ৰেক্টিকেল ফিল্ডত লৈ অহা হৈছে তাৰ মতে কি কৈছোঁ চিন্তা কৰিব লাগিব অকণমান প্ৰথমতে অকণমান পানী দিব লাগিব তাৰপিছত গোবৰ আধা দিব লাগিব তাৰপিছত পুলি দিব লাগিব তাৰপিছত আকৌ গোবৰ দিব লাগিব প্ৰথমতে অকণমান পানী দিব লাগিব তাৰপিছত গাছত অকণমান গোবৰ দিব লাগিব তাৰপিছত হেৰি পুলিটো দিব লাগিব তাতে তাৰপিছত মাটি অকণমান ঢাপি দি হ'লে ওপৰত আকৌ গোবৰ দিব লাগিব সেনেকৈ নহয় তলত অকণমান গুৰগুৰীয়া মাটি থাকিব সিহঁতেনো কিতাপত পঢ়াৰ সময়ত কি পঢ়িলে কি মনত থাকিলে সেই কথাখিনি উপলব্ধি কৰিব হ'বৰ কাৰণে মই সিহঁতক কিছু প্ৰশ্ন সুধিলোঁ আৰু কেনেকৈ হৈ সুধিলোঁ আচলতে আমি কিছুমান বস্তু পঢ়ি পেলাই উপলব্ধি কৰোঁ হয় ঠিকেই কিন্তু আমি প্ৰেক্টিকেল ফিল্ডত ননমাৰ কাৰণে আমি বিষয়বস্তুবোৰৰ জ্ঞান সঠিকভাৱে ল'ব নোৱাৰোঁ আৰু সেই কথাখিনি ভাবিয়েই আমি সিহঁতক এই আজিকালি প্ৰেক্টিকেল ফিল্ডলৈ লৈ আহিছোঁ আৰু সিহঁতক কিছু কথা ডাইৰেক্টলি দেখুৱাই থকা হৈছে এয়াই হৈছে পাঠভিত্তিক জ্ঞান আৰু ব্যৱহাৰিক জ্ঞানৰ মাজত পাৰ্থক্য মাটিগিলা অলপ দিছা এই দাখন চাট কৰি লওক কাটব এই মানে ডাঙৰ চপা নাই কোবাৰ দিবা নহ'ল অলপ দিছো এতিয়া বাকী দিলে দিম চপাইলা ভাঙি দিব লাগে হৈ গ'ল ধুনীয়াকৈ আমি যাম খাব নেকি জামত যাম আৰু দুটা বুলি আছে সকলো বস্তু আৰু কোন ৰলি পানী দিবি পানী দিবি পানী দিলি দিব নহয়
চেপৰটো আনি যা অলপ আইডিয়া নাই নেকি অলপ আইডিয়া নাই তই আপুনি বুজি কিনে কাইছা ঘৰত মই তেতিয়া বুজি পাইছোঁ নাই মই পানী দিয়া নাছিলোঁ প্ৰথমতে ৰোৱাৰ পিছতহে পানী দিছোঁ এটা কথা বুজি মন কৰিলে হেৰি হ'ব নহ'লে নহয় এটা কথা বুজি পাবি এইখিনি চেপৰটো আনি যা তহঁতে বতাহতে মচি যায় কি আনিব লাগে চেপৰ হা ওচৰত দিবি আগতে হেৰি কৰিব লাগিব পাতটো অলপ ঠিক কৰিব লাগিব নহ'লে দিগদাৰ হ'ব চবে নাচি দিলে নাই এতিয়া দিছা হা কিয়া নাপায় গোবৰ চোবৰ প্ৰত্যেক বস্তু ঘৰ মুখা যদি এইপিনে তাত তেতিয়াহ'লে প্ৰত্যেক নহয় অ' মাই ডগছ এতিয়া মাজে মাজে আহিবি চবে চাই দিবি এতিয়া আহিবলৈ চাবি যদি গোবৰ নহয় কিন্তু এডাল লাগবা ওচৰত বান্ধি ওচৰত চবে পানী দিয়া হ'ব হৈছে যেই যাবি লাগি নহয় সাইড কৰি আমাৰ কম দিনতে কম দিয়া বুলি অক্সিজেনটো বেয়া বাৰু মেইন বস্তুটো জয় শ্ৰীকৃষ্ণ সেইটো ভাঙব লাগবি সেই সুদূৰত যে বয়োজ্যেষ্ঠ মানুহকেইজন আছে সেই বয়োজ্যেষ্ঠ মানুহকেইজনক আচলতে ময়েই এই কৰ্মত প্ৰবৃত্ত হ'বলৈ মানা কৰিলোঁ এইবাবেই যে সিহঁতে মোক দেখি বয়োজ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰিবলৈ শিকক এসময়ত যেন এই কণ ল'ৰা ছোৱালীকেইগৰাকীয়ে সঁচাৰ্থত একোগৰাকী প্ৰকৃত মানৱ হিচাপে নিজকে গঢ়ি স্বাধীনতাৰ জয়গানেৰে নিজৰ গাঁও তথা সমাজৰ হকে বৃহৎ অৰিহণা যোগাব পাৰে তেতিয়াহে প্ৰকৃতাৰ্থত স্বাধীনতা দিৱসটি উদযাপনৰ থল থাকিব বুলি মোৰ মনে কয় উপদেশতকৈ আৰ্হি ভাল এষাৰ কথা আছে আপোনালোকে হয়তো নিশ্চয় জানে আচলতে মোৰ বা আমাৰ ঐশ্বৰিক কাননৰ উদ্দেশ্য এয়া নহয় যে সিহঁতক কৰ্মত প্ৰবৃত্ত কৰাম ঐশ্বৰিক কাননৰ এয়াই উদ্দেশ্য যে জীৱনটোত চলিবৰ কাৰণে যিখিনি পৰ্যাপ্ত পৰিমাণৰ কৰ্ম ধৰ্ম যিখিনি আছে সেইখিনি যাতে সিহঁতে নিয়াৰিকৈ পালন কৰিব পাৰে আচলতে আমি দেখুৱালেহে সিহঁতে শিকিব এষাৰ কথাও আছে দেখিলেহে লিখিম এনেধৰণৰ বিভিন্ন ধৰণৰ শিক্ষা আৰু ব্যৱহাৰিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যিবিলাক ক্ষেত্ৰত কিছু বস্তু আমাৰ কম হৈ থকা যেন অনুভৱ হৈছে সেইবোৰ পুনৰ উত্থানৰ বাবে আমি এক ঐক্যবদ্ধ প্ৰচেষ্টা হাতত লৈছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই প্ৰচেষ্টাই এদিন আকাশ চুৱায় আমিও য'ত পৰনাস্তি চেষ্টা কৰি যাম আৰু আপোনালোকতো আছেই এনেকৈ সমৰ্থন দি যাবলৈ এতিয়া আহকচোন সিহঁতে বৰ সুন্দৰকৈ আনন্দ উল্লাসেৰে গাই থকা গীতটি আকৌ এবাৰ শুনি লওঁ গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম শেষত সকলোৱে হাত মুখ ভৰি হাত ধুই আমি আহি পালোঁ আমাৰ ঘৰ মানে ঐশ্বৰিক কাননৰ মুখ্য ঠাই বৰষুণ আহিল এই ৰ'দ আৰু এই বৰষুণ পুৰা এই ঘৰ ভিতৰত সোমাও সিহঁতে যেন এই ঠাই পালে একদম ঘৰলৈকে ঘূৰি যাবলৈ মন নকৰে আৰু সেয়াই দেখি মোৰো খুব ভাল লাগে আৰু সেয়াই দেখি মই এনজয় কৰি আছোঁ লগতে সিহঁতেও তাৰ মাজে মাজে মোৰ মৰম ভৰা শাসনবোৰতো আছেই হ'ব এনে গৰমৰ পৰা আহিছে না সিহঁতৰ এই আনন্দ ভৰা নিভাঁজ ছবিবোৰ দেখিছেনে আহকচোন অলপমান উপভোগ কৰোঁ এইখিনি সময়ত সিহঁতৰতো ঘৰলৈ মনত নপৰেই আনকি ঘৰৰ মাক দেউতাকৰো কিয়নো সিহঁত সকলোবোৰ ঐশ্বৰিক কাননত আছে আৰু সেয়াই মোৰ বৰষুণ আহি গ'ল কি হ'ব বুলি কি ভাল হ'ব বুলি কৈছা কি ভাল হ'ব কাজলৰ কাৰণে ভাল হ'ব আমি উঠি আহিলোঁ ঠিকে সেয়া ভগৱানে কিছুমান কথা শুনে
হয়নে নুশুনে এতিয়া সেই কথাখিনি আমি এতিয়া মই অলপ আগতে কৈছিলোঁ বৰষুণ হা কি কৈছা ভালৰ কাৰণে কৈছোঁ কাৰ ভালৰ কাৰণে কৈছোঁ আমাৰ ঠিক আছে এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে কাৰনো বিলীন হ'বলৈ মন নাযায় ঘনে ঘনে গৈ আছে আৰু সিহঁতে পানীবোৰ লাৰি আছে আৰু ময়ো সেই ফিলটো মানে খুব ভাল পাওঁ আচলতে সিহঁতকো সেইকাৰণে ল'বৰ কাৰণে দি আছোঁ ইহঁতে আজিকালি এটা বস্তু পালেই সকলোৱে একেলগে মিলিজুলি ভগাই খায় কেনেকুৱা বতৰ হে বতৰৰ চেঞ্জ এইমাত্ৰ বিৰাট তীব্ৰ ৰ'দ আমি ৰ'দৰ কাৰণে ৰেষ্ট লৈ আছিলোঁ আহি গ'ল বৰষুণ হা